নমস্কাৰ সকলোকে মোৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰতে কেনেধৰণে বিৰিয়ানী বনালোঁ আপোনালোকেও চাওকচোন আহক। এয়া মই মাংস, চাউল, আলু, পিঁয়াজ, আদা, নহৰু আৰু বিলাহী আৰু লগতে যি প্ৰয়োজনীয় মছলা সেই মছলাখিনি লৈছোঁ। এতিয়া আমি তেল দিম। তেলখিনি অলপ গৰম হ'লে পিঁয়াজ এড কৰিম। আমি পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি হোৱাৰ পিছত ইয়াত ৰেড চিলি, গৰম মছলা, মিট মছলা এইখিনি দি পেলাই অলপমান ভাজি পেলাই ইয়াতে বিলাহী দি দিছোঁ। বিলাহীখিনি অকণমান ভাজি হোৱাৰ পিছত ইয়াত এতিয়া হালধি আৰু যি মছলা আছিলে সেইখিনিও এড কৰি দিলোঁ আৰু এতিয়া ভালদৰে ভাজিব লাগিব অকণমান সময়। তেলখিনি ওলোৱাৰ পিছত মছলাখিনিৰ পৰা এতিয়া ইয়াত মাংসখিনি এড কৰি দিছোঁ। আৰু ইয়াত আলুখিনিও দি দিলোঁ। এতিয়া ইয়াত নিমখ দিলোঁ। এতিয়া ভালদৰে ভাজিব লাগিব। এতিয়া ঢাকনখন মাৰি দিছোঁ। এতিয়া অকণমান ভাজি হোৱাৰ পিছত ইয়াত আদা নহৰু এড কৰিলোঁ। এতিয়া ভালদৰে ভাজি এয়া বিৰিয়ানীখিনিৰ কাৰণে পিঁয়াজ অকণমানো ভাজি লৈছোঁ আৰু এতিয়া মাংসখিনি যেতিয়া ৰঙচুৱা হ'ল তেতিয়া ইয়াত পানী এড কৰিছোঁ। এতিয়া অলপমান উতলিবলৈ দিব লাগিব। আৰু এইখিনি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিলোঁ আৰু এতিয়া মই ইয়াত লৈছোঁ আধা সিজা ভাত, এয়া ভজা পিঁয়াজ আৰু বিৰিয়ানী মছলা। আপোনালোকে যিকোনো ল'ব পাৰিব, ধনিয়া আৰু মাংসখিনি। আৰু এতিয়া মইনো কেনেকৈ দিছোঁ চাওকচোন। এতিয়া মই ইয়াত চাউল দিলোঁ কুকাৰটোত। তাৰপিছত এতিয়া মাংসৰ জোল অলপ অলপকৈ দি আকৌ তাৰ ওপৰত আধা সিজা ভাত দি পেলাই তাৰ ওপৰত আকৌ মাংসৰ জোল দি চাই থাককচোন। এতিয়া ইয়াৰ ওপৰত ধনিয়া দিলোঁ আৰু অলপমান মছলা, যোনটো বিৰিয়ানী মছলা আছিলে সেইটো অলপ দি দিছোঁ আৰু ইয়াত ভজা পিঁয়াজ সেয়াও দিছোঁ। এতিয়া আকৌ এবাৰ দি পেলাই এতিয়া কুকাৰৰ ঢাকনিখন মাৰি দি আমি 2টা চিটি মাৰিবলৈ দিম। যিহেতু আগতে সিজাই থৈছিলোঁ আৰু এই আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰতে এনেকৈ ট্ৰাই কৰিব পাৰে। খুব সহজ পদ্ধতিৰে বনালোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব ভিডিঅ'টো কমেণ্ট কৰি পেলাই। ধন্যবাদ।